আমাৰ সেই ৰিয়াঞ্চ বিয়া সেই গিফ্টবোৰ খুলিব লাগিছিলে তাকে বোলো সেই আমাৰ বোৱাৰীজনী কেইযোৰ কাঁহৰ বাচন আনিছে চাবলৈহে মন গৈছে মোৰ আজি খোলাব লাগিব এইবোৰ নহ'ব নহয় এনেকৈ কাঁহৰ বাচন চাহৰ বাচন আনিছেনে নাই এজনীয়ে উলিওৱা নাই যে বোৱাৰী ৰাতিপুৱা যে চাহ এটাবা যাচিব লাগে শাহুক সেইবোৰ হ'লে খবৰ নাই কিনো কৈছে জানো পাৰিবোৰে শাহুমা মাতিছিলে নেকি মই মানে ৰুটি বনাই আছিলোঁ চবৰ কাৰণে ব্ৰেকফাষ্টটো বোলো বনাই দিওঁ 4টা মানুহৰ কাৰণে ব্ৰেকফাষ্ট বনাওঁতে ইমান দেৰি লাগেনে আৰু হেৰি নহয় আজি গিফ্টবোৰ খুলিবাচোন দেই তুমি বাৰু লগত সেই কেইযোৰ বাচন আনিলা হয় কাঁহৰ দেখা নাই যে মই 2যোৰ নে এযোৰহে দেখি আছোঁ আনিছোঁ 4যোৰমান আনিছোঁ মই উলিয়াবলৈকে পাহৰি গৈছোঁ ইমান মানে পাহৰিছোঁ নহয় কথাবোৰ উলিয়াই থ'ব লাগিব এনেকৈ কথা পাহৰিলে কি হ'ব হয় আৰু এই গিফ্টবোৰত কি আছে সেইবোৰ খুলিব লাগে দেই আজি তো ঢেৰ গিফ্ট পৰি আছে এইবোৰ খুলি মেলি চাব লাগে কি আছে কি নাই আজি দুপৰীয়া বহিম আহিবা এইখিনিতে গোটেই গিফ্টবোৰ খুলিব লাগিব আৰু আছে ভিতৰত ঠিক আছে মা হ'ব বাৰু খুলি পেলাম মই জীয়াক কৈছিলোঁ জীয়াইহে ক'লে বোলে এইবোৰ এতিয়া খুলিব নালাগে বুলি আপুনি মই আজি খুলি পেলাম দিয়ক দিনতে এইবোৰ গোটেই গিফ্টবোৰ য'ত সঁচাকৈ পৰি আছে বেয়াকৈ ঠিক আছে হেৰি নহয় তোমাৰ আঠমঙলা খোৱাটো কোনদিনা আছিলে মই পাহৰি গৈছোঁ নহয় পৰহিলৈ আছে মা পৰহিলৈ যাব লাগিব তাকে বস্তুখিনি বজাৰ কৰিবলৈ আজি যাওঁ নেকি ৰিয়াঞ্চে মই এই চবলৈকে কাপোৰ চাপোৰ কিনিব আছে যে এটা কাম কৰিবা এই মাইকী মানুহবিলাকে কিনি কৰি লৈ আহিবা বস্তু পাতি চাৰ্ট তাৰ্ট কিনিব নালাগে আমাৰ ৰিয়াঞ্চৰ বিয়াতে উঠিছিলে নহয় চাৰ্ট তাৰ্ট মতা মানুহৰ কাৰণে সেইবোৰৰ পৰাই লৈ যাব পাৰিবা দৰকাৰ নাই হ'ব পইচা খৰচ কৰিবলৈ কিন্তু দেউতাৰ কাৰণে আৰু বৰ্তাহঁতৰ কাৰণেতো মই ভাল বস্তুৱে কিনি আনিব লাগিব সস্তীয়া চাৰ্ট দিব নোৱাৰোঁ নহয় তুমি কি বুলি ভাবিছা আমাৰ ৰিয়াঞ্চৰ বিয়াত কি চব এইবোৰ বেয়া মানুহবোৰে গিফ্ট দিছে বুলি ভাবিছা নেকি বৰ দামী চাৰ্ট গিফ্ট দি থোৱা আছে সেইবোৰৰ পৰা এটা দি দিবা কি ডাঙৰ কথা কিন্তু যিমান যি হ'লেও মই গিফ্ট উঠা বস্তু দিব বিচৰা নাই বৰ্তাহঁতক আৰু দেউতাহঁতক ঘৰৰ মানুহখিনিক মই একেবাৰে আপোনখিনিক ভাল বস্তুৱে দিব লাগিব কিনি কৰি তো আপুনি বেয়া নাপাব শাহুমা বাকীসকলৰ কাৰণে বাৰু মই গিফ্টৰ পৰাই লৈ যাম কেইপইচা ইনকাম কৰিছা তুমি যে মোৰ ল'ৰাটো সেই পইচাকেইটা সেই খৰচ কৰাবলৈ লাগি আছা বিয়াখনতে কিমান টকা খৰচ হৈছে তুমি গম পোৱা 10 লাখৰ ওচৰত পইচা খৰচ হ'ল এতিয়া সেই আকৌ তাৰ উপৰেঞ্চি এগাল পইচা খৰচ নকৰিবা তাক শাহুমা মই নিজৰ পইচাৰে বজাৰ কৰিম ৰিয়াঞ্চৰ পৰা নলওঁ দেউতাই মোক দি পঠিয়াইছে কেইটকামান পইচা তাৰে বজাৰ কৰিম আপুনি কি বুলি ভাবিছে ৰিয়াঞ্চৰ পৰা মই গোটেই খৰচ কৰাম বুলি ভাবিছে নেকি অলপমান সি দিম কৈছে অলপমান মোৰো পইচা আছে খাব যোৱা মুখে এনেকৈ জাবাত নিদিবা দেই মই ভাল নাপাওঁ বোৱাৰী হিচাপত থাকিবা অলপ আহিছাহে কালি পৰহি ঘৰখনলৈ ইমান বেছি একেবাৰে মুখ বুজালেও ভাল নেদেখি নহয় যোৱা এতিয়া ৰুটি বনোৱাকৈ শুকাই যাব হ'ব এতিয়া মই মুখ বুজোৱা নাই শাহুমা আপুনি যোনটো সুধিছে তাৰ উত্তৰহে দিছোঁ বেয়া নাপাব আৰু যিটো ক'বলগীয়াটো ক'বই লাগিব আৰু মনে থাকিলেতো নহ'ব হ'ব যোৱা খোৱা বোৱাবোৰ ঠিক কৰাকৈ যোৱা দেৰি হৈ গ'লে মোক গেষ্ট্ৰিক শুকায় ঠিক আছে মই ঠিক কৰোঁগৈ খাবলৈ আহিব এইৰো মুখ আছে দেই পূৰা সমানে লাগিছে এইদে নহ'ব এইদে হ'লে দেখোন সি বোৱাৰী মূৰৰ ওপৰত নাচিব এই অলপ দম চম দিব লাগিব এই একদম সেই মুখে লাগিছে আজি ভাল কথাহে কৈছোঁ মই বেয়া কথা কৈছোঁ নেকি ৰিয়াঞ্চৰ পইচাকেইটা বোলো সেই বেছি খৰচ নকৰাবা বোলো বিয়াখনতে বহুত খৰচ হ'ল সেইটোহে কৈছোঁ তাই গিফ্টৰ পৰা নিদিয়ে একেবাৰে বৰ একেবাৰে বৰ দামী চাৰ্ট দিব নেকি খংহে উঠিছে মোক মই হ'লে কলেজ যামগৈ আকৌ দেই এতিয়ালৈকে দেখোন সেই বৌয়ে ভালকৈ খাবলৈকে দিয়া নাই জানো পাই এজনীয়ে কি কৰি আছে 4টা মানুহৰ কাৰণে দুখন ৰুটি বনাওঁতে ইমান দেৰি লাগেনে ঘৰত পাকঘৰত নোসোমাই যেন পালোঁ দেই মই কেণ্টিনতে খাই ল'ম মই যাওঁ হ'লে কৈ দিবি তই অকণমান সোনকালে উঠি পেলাই বনাবলৈ ইমান দেৰিলৈকে হোৱা নাই কৰা নাই কিনো কৰি আছে পাকঘৰখনতে থনিৰ পৰা তাকেহে এই ক'বহে লাগিব কাইলৈ পৰা আৰু অকণ সোনকালে উঠিবলৈ বৰ মেনিকি থাকে কামবোৰ বৰ লেজি যেন পাইছোঁ ছোৱালীজনী ঘৰ দুৱাৰ চাফা কৰোঁতে কি কৰিব ঠিকেই নাই এতিয়া খোৱা বস্তুকেইটা বনাওঁতে ইমান দেৰি লাগিছে অকল ধুনীয়া হ'লেই নহ'ব নহয় আৰু মুখখনি কামৰ ফালে চোকা হ'ব লাগিব হয় গা ধুওঁতে 1 ঘণ্টা লগাইছে জানানে মা তই মই চাইছোঁ নহয় বাথৰুমত সোমাইছে 1 ঘণ্টা গা ধুইহে ওলাই আহিছে সেইকাৰণে এতিয়া দেৰি হৈছে আকৌ ইমান আৰু একেবাৰে গাই ধুই থাকিলে কেনেকৈ হ'ব এতিয়া বোৱাৰী মানুহ আৰু সোনকালে গা ধুব লাগে ছোৱালীৰ কথাটো বেলেগ আছিলে সেইটো কথা তাই গা ধুওঁতে দেৰি লগায় কাইলৈ পৰা সোনকালে গা ধুই ওলাবলৈ ক'ব লাগিব বৰ হাতী গা ধুই থাকে দেই বহুত দেৰিলৈকে গা ধুই থাকে এতিয়া বোৱাৰী হোৱাৰ পিছত 1 ঘণ্টা গা ধুই থাকিলে হ'ব কি আৰু ঘৰৰ কাম গোটেই পৰি থাকি যাব সেইটোহে ক'ব লাগিব তাইক মই যাওঁ হ'লে ব্ৰেড বাটাৰ খাই পেলাই গুচি যাওঁ কেণ্টিনত মই সেই ফ্ৰাইড ৰাইচ খাই দিমগৈ অকল মুখখনি চোকা হ'লে নহ'ব নহয় কামৰ পিনেও চোকা হ'ব লাগিব ইমান একদম মোৰ লগত মুখে লাগিছে খোৱা বস্তুকেইটাকে যোগাৰ কৰি দিব নোৱাৰিলে এতিয়া এইজনী সেই কেণ্টিনতে খাবগৈ এতিয়া ঘৰত নাখাই নবৈ যাব এতিয়া ৰিয়াঞ্চো অফিচ যাব হ'ব সেইটো নোখোৱাকৈ গুচি নগ'লেহে ৰক্ষা পৰহিলৈ আমাৰ চেলেনা বেটি আহিব নহয় আঠমঙলা বাপেকে পূৰা একদম খোৱা বস্তু যোগাৰ কৰিছে দেই 8খন আঞ্জা খুৱাব লাগে নহয় আঠমঙলাত এই যি চব্জিবিলাক আনিবলৈ কৈছোঁ আকৌ সেই মাছ মাংস পনীৰ চব উলিয়াবলৈ কৈছোঁ এটা বোলো বাদ নপৰে যাতে বোলো বৰকৈ মনত পৰি আছে হেও ছোৱালীজনী নাতি পোৱালীজনী
এই আঠমঙলা হৈ যোৱাৰ পিছতে মই যাম আৰু থকাকে পাই তাৰপিছত বৰ ভাল লাগিব অকণমান কাটি হৈ দিওঁচোন কঁকালটো বৰ বিষা লাগিছে পাই ব্ৰইলাৰকেইটা দানা পানী দিব হৈ গ'ল দানা পানীটো দি লওঁ আজি ৰাতি আকৌ হেৰি লৈ যাব লাগিব কাটিবলৈ চাৰিআলি মই যি দেখিলোঁ গোটাই গোটাই বিকাতকৈ দেখোন কাটি কাটি বিকিলে বেছি লাভ হয় ব্ৰইলাৰটোকে কাটা ব্যৱসায়টোকে আৰম্ভ কৰি দিওঁ কাটি কাটি বিকিম আৰু গোটা গোটা নিবিকোঁ আৰু কিন্তু জীয়াই গম পালে যে মোক বহুত গালি পাৰিব তাই নিবিচাৰিব চাগে মই ব্ৰইলাৰ কটাটো কিন্তু সেইদিনাখনতো তাই ককায়েকে ধুনীয়াকৈ মোক দেখিলে মোৰ পৰা ব্ৰইলাৰ লৈ গ'ল এতিয়া পিছত যদি মোক চিনাকি কৰাবলৈ যায় মইতো ডাইৰেক্ট ধৰা পৰিম জীয়াৰ মাকজনীও কিন্তু কমটি নহ'ব দেই বিয়া দিনাখন ৰিচিপশ্যনৰ দিনা দেখিছিলোঁ নহয় দেখিয়ে ভয় লাগিলে মোৰ মাকক মাকে যে মোক একচেপ্টে নকৰিব চাগে ককায়েকেও যেন তেনে কৰিলেও কি যে হ'ব মোৰ টেনশ্যনে হৈ গৈছে সঁচাকৈ কৈছোঁ অ' ভাই গোটা ব্ৰইলাৰ এটা লাগিছিলে আমাৰ ঘৰত আলহী আহিছে নেকি গোটা চাই শকত চাই এটা লৈ যা এই মজা পাব খাই মোৰ এই ফাৰ্মৰ ব্ৰইলাৰ খাই কোনো বেয়া নাপায় কিন্তু এটা কথা দেই দোষ্ট ব্ৰইলাৰত বেমাৰ আহিছে বুলি শুনিছোঁ কিবা ফ্লু আহিছে বোলে ইমান সাৱধান হ'বি এটা মৰিলে গোটেই সোপা মৰিব বিজনেছ কিন্তু ধ্বংস হৈ যাব মই ভালৰ কাৰণেহে কৈছোঁ ঐ দোষ ভয় নাখাবি দেই গোটেই পইচা মই ইয়াতে লগাই থৈ দিছোঁ তেনেকুৱাকৈ বেমাৰ মৰিবলৈ হ'লে মই মৰিলোঁ আৰু চেচ আৰু নহয় চা তোৰ মই ভাল বন্ধু হয় নে নহয় সেইকাৰণে আগতীয়াকৈ তোক মই সকিয়নিটো দি দিছোঁ শুনিছোঁ মানে কেছটো তই সেইকাৰণে সাৱধান হ'বি কুকুৰাবোৰ একদম পূৰা বান্ধি থৈ দিবি বাহিৰলৈ ওলাব নিদিবি তই ঠিকেই কৈছ অলপ সাৱধান হোৱাটো ভাল তই মোৰ অকণমান কথাবোৰ বুজ দেই এনেকৈ যদি জীয়াইও মোক বুজিলেহেঁতেন জীয়াই যে মই ব্ৰইলাৰ কটাটো চাগে কেতিয়াও একচেপ্টে নকৰিব মোক গালিয়ে পাৰিব মই সেইকাৰণে মনে মনেহে কাটিছোঁ কিন্তু জীয়াইতো এদিন নহয় এদিন গম পাবই তই ব্ৰইলাৰ কাটিছ বুলি তেতিয়া কি হ'ব তেতিয়া যি হয় হ'ব আৰু এতিয়া ইনকামটো ভাল হৈ আছে নাই মোৰ পূৰা বিক্ৰী হৈছেতো আৰু এই ইনকামটো ভাল হৈ থকালৈকে মই কৰিয়ে থাকিম আৰু ঠিকেই দে ইনকামটো হৈ থকালৈকে কৰি থাক হয়নে নহয় পইচা কেইটামান গোটা বিয়া বাৰু পাতিলেতো ধেৰ পইচা লাগিব বহুত পইচা লাগে গম পাওঁ নাই সেইকাৰণে এতিয়া পৰাই গোটাই যা যদি বিয়া পাতিম বুলি ভাবিছে বিয়াখন পাতিব লাগিব সৰু সুৰাকৈ হ'লেও নিয়মটো কৰি থৈ দিম বুলি ভাবিছিলোঁ কিন্তু আকৌ জীয়াই নামানিব নহয় ৰিচিপশ্যনটোতো দিবই লাগিব সেইকাৰণে পইচাবোৰ গোটাইছোঁ এই ব্ৰইলাৰ কাটি কাটি এতিয়া ইনকাম কৰা পইচাবোৰ মই পূৰা থৈ গৈছোঁ নহয় ঠিকেই ভাবিছ জীয়া যদি অলপ বুজা পৰা নিচিনা ছোৱালী এজনী হ'লহেঁতেন ন বহুত ভাল হ'লহেঁতেন তাই অকণমান অবুজন টাইপৰ সেইকাৰণে ভাল নালাগে মোক এনেই ছোৱালীজনী ভালেই কিন্তু ইমান অবুজন মানে বিৰাট অবুজন এতিয়া চাগে সেই 90 লগত ঠিকছে লাগিছে খুন্দা বিয়া চিয়া পাতিলে চাগে অকণমান মেচিয়ৰ হ'বই নেকি বিয়াখনকে পাতিলে সোনকালে সেই মোক সিহঁতৰ ঘৰখনে একচেপ্ট কৰে নে নকৰে সেইটোৱে ভয় লাগি আছে তই আকৌ বিয়া পতাৰ কথা উলিয়াই আনি থাক এতিয়া পটককৈ বিয়া পাতিব নোৱাৰোঁ তাই ঘৰৰ মানুহে মোক এতিয়া দেখিবলৈ হ'লে খেদিব অকণমান পইচা পাতি গোটাই লওঁ তাৰপিছত কিবা এটা হ'ব আৰু সেইটো ঠিকেই ভাবিছ পইচা অলপ গোটাই ল বুজিছ নাই পইচাটো থাকিলে একো নাই পইচাটো হ'লে চব হ'ব পইচাই মেইন আৰু বুজিছ নাই পইচা হ'লে চব সপোন পূৰা হ'ব ঠিক আছে দে শকত চাই ব্ৰইলাৰ এটা দে আলহীয়ে খাবলৈ দিছোঁ ৰ চবতকৈ একদম সেই শকতটোৱে দিম তোক বন্ধুসকল ইয়াৰ পিছৰ খণ্ডবোৰ যদিহে আপোনালোকে চাবলৈ বিচাৰে তেতিয়াহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক তেতিয়াহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব আৰু এনেদৰে আমাক চাই থাকিব দেই বন্ধুসকল আৰু সঁচাকৈ যদি ভাল পালে কমেণ্ট কৰিবলৈ নাপাহৰিব লাইক কৰিব আজিলৈ আহিছোঁ আগলৈ চাবলৈ নাপাহৰিব দেই